কলিয়াবৰত চবতকে দুখজনক আৰু মানসিকভাৱে আঘাত দিয়া খবৰটোৱে হ'ল অসম সমবায় মৰাপাট কল বন্ধ হ'ল। কাৰণ এইকাৰণে কৈছোঁ যে অসম সমবায় মৰাপাট কলত কলিয়াবৰৰ মেজৰিটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে এই মিলটোতে চাইকেল মাৰি গৈ ঘৰৰ ভাত খাই সংসাৰখন চলাই আছে। যোৱাকালি জখলাবন্ধা হোটেল এখনত ৰাতি নিশা মই আহাৰ গ্ৰহণ কৰিবলৈ যাওঁতে মই এজন ল'ৰা দেখিলোঁ আৰু ল'ৰাজনক মোক ৱেটাৰ যেন লগা নাই। তাক মাতি আনি সুধিলোঁ ক'ত ঘৰ কি কথা। তেতিয়া সি দুখেৰে ক'লে যে দাদা মই বাধ্যত পৰি কৰিবলগীয়া হৈছে যে মই জুট মিলত চাকৰি কৰি আছিলোঁ, মিলটো বন্ধ হ'ল, যিহেতু নেখাই মৰিব নোৱাৰোঁ। গতিকে আপোনালোকে ছবিখনৰ মনলৈ আনক যে মিলৰ শ্ৰমিক কৰ্মচাৰী এতিয়া হোটেলত বাচন ধুবলগীয়া অৱস্থা হৈছে। এই ছবিখনৰ কাৰণে লীলা বৰা ছাৰে এই মিলটো পাতিছিল। অতুল গোস্বামী, সুৰেন ৰাজখোৱা, পিপাৰচনীয়া ছাৰৰ নিচিনা MD কি কয় আপোনাৰ সভাপতিয়ে কি সুদক্ষভাৱে চলাই গৈছিল। আজি বেলেগ প্ৰাইভেট মিল আছে, তেওঁলোকে মাৰ্কেট বিচাৰি ফুৰিব লাগে। অসম সমবায় মৰাপাট কলৰ যিমান প্ৰডাকশ্যন হয় সকলো প্ৰডাকশ্যন ভাৰত চৰকাৰে কিনি নিয়ে, ক্ৰয় কৰে। বেচাৰ কোনো চিন্তা কৰিবলগীয়া নাই। আৰু এতিয়া যিজন MD হ'ল তেওঁ কিন্তু টেকনিকেল নহয়, তেওঁ প্ৰশাসনিক আছিল, গতিকে তেওঁ MD হ'ল। পলিটিকেল প্ৰেছাৰ এইবিলাকক লৈ পেলাই মিলটো ধ্বংস হ'ল। আৰু 2 নম্বৰ কথা, আমি সচেতন নাগৰিক হিচাপে চাইছোঁ জুট মিলটোত যে শ্ৰমিক ইউনিয়ন আজি মিল বন্ধ হোৱাৰ ক্ষেত্ৰত শ্ৰমিক ইউনিয়ন, মই শ্ৰমিকসকলক কোৱা নাই, শ্ৰমিক যিখন ইউনিয়ন এই ইউনিয়নখিনি কিন্তু 100% দায়ী। এইকাৰণে দায়ী যে আমি চাইছোঁ যে 19 চনৰ পিছত তাত শ্ৰমিক ইউনিয়নখন মেনেজমেণ্টৰ মতে হয় আৰু শ্ৰমিক ইউনিয়নৰ যিকেইজন লিডাৰ তেওঁলোকে শ্ৰমিকৰ চিন্তা কৰা বাদ দি তেওঁলোকে মেনেজমেণ্টক তোষামোদ কৰিবলৈ ল'লে। দলীয় কৰ্মীক ইনকাম কৰি দিয়াৰ অস্ত্ৰ হিচাপে জুট মিলটোক ব্যৱহাৰ কৰা হ'ল। উদাহৰণস্বৰূপে আপোনাৰ তাৰ যিজন ভাইচ প্ৰেচিডেণ্ট কলিয়াবৰ ৰাইজক সোধক, সচেতন ব্যক্তিক সোধক, তেওঁ সমবায় সমিতিৰ উপসভাপতিৰ উপযুক্ত ব্যক্তি নে? তেওঁ এজন বেপাৰী। সেই বেপাৰীজনৰ হাতত মিলটো সমৰ্পণ কৰি দি জুট মিল ধ্বংস কৰিল। জুট মিলৰ শ্ৰমিকে হোটেলৰ জোঠা ধুবলগীয়া অৱস্থা হৈছে। তাৰ পিছত এইটো বিকাশ নে বিনাশ? কল মানে সমবায় খণ্ডৰ একমাত্ৰ কল এইটোৱেই। গতিকে এই কলটো অতীজতো সুপৰিচালনাৰ অভাৱত, অদক্ষতাৰ গুণত আগতো বন্ধ হোৱাৰ ঘটনা ঘটিছে, সেইটো নোহোৱা নহয়। কিন্তু কথাটো হ'ল যে এটা উদ্যোগে এটা হাৰ্ডল ফেচ কৰাৰ পাছত সেই হাৰ্ডলটোৰ পৰা শিক্ষা ল'ব লাগে, অৰ্থাৎ অভিজ্ঞতা অৰ্জন কৰিব লাগে আৰু সেইমতে কলটো চলাব লাগে। এতিয়া কোৱা হৈছে যে মৰাপাটৰ মানে যিটো যোগান, মৰাপাটৰ যোগানটো বন্ধ হৈ আছে। মৰাপাটৰ যোগান বন্ধ হোৱাৰ কাৰণটো আগতো চৰ্চা হৈছে যে মৰাপাটৰ যিবিলাক মানে যোগনীয়াসকলে তেওঁলোকে পইচা পোৱা নাই, এটা সেইটো আছে। আৰু দ্বিতীয় কথা, এইটো কথাতে আচৰিত হৈছোঁ যে 2টা ইউনিট আছে, তাৰ দ্বিতীয়টো যিটো ইউনিট নতুনকৈ কৰা হ'ল সেই ইউনিটটো লাভজনক বুলি খুব চৰ্চা হৈছিল। চৰ্চা হোৱাৰ কাৰণটো হ'ল যে সেই ইউনিটটোত এইবিলাক যিটো প্ৰভিডেণ্ট ফাণ্ড বা অন্যান্য কিবা কৰ্মচাৰীয়ে কৰ্মীয়ে পাবলগীয়া সা সুবিধা সেইবোৰ এইটো মিলত নাই, এইটো ইউনিটত নাই। মানে যি কাম কৰিব কামৰ বিনিময়ত পইচা পাব। আৰু আমি শুনাত মানে মহিলা কৰ্মী সৰহকৈ লোৱাৰ কাৰণে তাত মানে তাত বেতনটোও কমকৈ দিছে। গতিকে যদি কৰ্মীসকলক যিহেতু যথোপযুক্ত দৰমহা পাতি দিয়া নাই, বিভিন্ন ধৰণৰ সা সুবিধা দিয়া নাই, গতিকে ডেফিনেটলি মিলটোৰ লাভ হৈছে। গতিকে এটা লাভৰ ঠাইত থকা এটা জুট মিলে সুদীৰ্ঘকাল ধৰি মৰাপাট যোগনীয়াসকলক কিয় পইচা দিয়া নাই সেইটো এটা মানে চাবলগীয়া কথা। কিন্তু আমি ধৰি ল'লোঁ যে পুৰণা ইউনিটটোত নানা ধৰণৰ কথা আছে, তাৰ বহু যন্ত্ৰাংশ পুৰণিও আছে,
কিন্তু নতুনটোত লাভজনক বুলি কৈ থকাৰ পাছতো দুইটা ইউনিটেই বন্ধ হৈ থকাটো এইটো এটা বন্ধ হৈ পৰাটো এইটো এটা বৰ মানে বিপদজনক কথা। আৰু ই মানে পোনপটীয়াকৈ শিলঘাটৰ অৰ্থনীতিটো আঘাত কৰিছে। শিলঘাটৰ দোকান পোহাৰবিলাকত বিক্ৰী চিক্ৰী কমি গৈছে। আৰু শিলঘাটৰ যিখিনি স্কুল আছে এল পিৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডেৰীলৈকে জুনিয়ৰ কলেজলৈকে প্ৰায় 40-45% ছাত্ৰ ছাত্ৰী মানে কল কৰ্মীৰ ঘৰৰ। গতিকে কল বন্ধ হৈ যোৱাৰ লগে লগে তেওঁলোকৰ শিক্ষাও আধৰুৱা হ'ব আৰু এইটোৱে মানে আমাৰ স্কুলবিলাকৰ এনভাইৰনমেণ্টতো মানে প্ৰভাৱ পেলাব। গতিকে এইটো দিশলৈ চাই যিকোনো মূল্যৰ বিনিময়ত কল দুটা চলাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। কিছু কম্প্ৰমাইজ কৰিব আমাৰ কৰ্মীসকলে, কাৰণ ইয়াৰ এজন মেনেজিং ডাইৰেক্টৰৰ দিনত 2.5 গুণ পৰ্যন্ত দৰমহা বঢ়াই দি জুট মিলৰ সঞ্চিত প্ৰায় সকলো ধন প্ৰায় শেষ কৰি পেলোৱা হৈছে। গতিকে আজি একেবাৰে পেটৰ ভাত মৰাতকৈ কৰ্মীসকলৰ লগত যদি বহা যায় ভালকৈ, অলপ ছেক্ৰিফাইচ কৰি হ'লেও অলপ কমকৈ দৰমহা লৈ হ'লেও তেওঁলোকে মিলটো নিশ্চয় চলাই থাকিব। গতিকে এই দিশত চিন্তা কৰিব লাগে।